বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰামাৰৰ ক্ষেত্ৰত ইংৰাজী গ্ৰামাৰৰ ক্ষেত্ৰত কিছুমান অসুবিধা ফেচ কৰি আহে। সেই অসুবিধাবিলাকৰ বিষয়ে আমি চমুকৈ এনেকুৱা সৰু সৰু ভিডিঅ' কিছুমানত আলোচনা কৰিম। আজিৰ আমি বিষয়বস্তুটো বাছি লৈছোঁ যে ভইচ চেঞ্জ কৰিবলৈ হ'লে ভইচ চেঞ্জত অবজেক্টটো কেনেকৈ বিচাৰিব লাগে। অবজেক্টৰ কথাটো হৈছে কি, যেতিয়া চেণ্টেন্সটো সৰু হৈ থাকে, চুটি এটা চেণ্টেন্স হয়, তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ বিশেষ অসুবিধা নাই। এইটো মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আজি আচলতে ক্লাছ লৈ থাকোঁতে তেনেকুৱা ধৰণৰ এটা অসুবিধা পালোঁ, আৰু মই ভাবিছোঁ এই কথাবিলাক অন্যান্য ছাত্ৰ ছাত্ৰীবিলাকৰো হয়, সেইটো কাৰণে মই কৈছোঁ। চেণ্টেন্সটো যেতিয়া চুটি হয় তেতিয়া অসুবিধা নহয়। যেনে উদাহৰণস্বৰূপে, হি কিল্ড দ্য টাইগাৰ। তো ইয়াত হি হৈছে ছাবজেক্ট, কিল্ড হৈছে ভাৰ্ব, আৰু দ্য টাইগাৰ হৈছে অবজেক্ট। গতিকে ভইচ চেঞ্জৰ নিয়ম অনুসৰি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ যেতিয়া আহিব, তেতিয়াহ'লে দি টাইগাৰটো ছাবজেক্ট হ'ল, আৰু চেণ্টেন্সটো আছে পাষ্ট টেন্সত। গতিকে দ্য টাইগাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ পাষ্ট টেন্সৰ ভাৰ্ব ৱাজ লাগিলে, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, কিল্ডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কিল্ড, তাৰপাছত বাই প্ৰিপজিশ্যন, তাৰপাছত হি ছাবজেক্ট যিটো আছিলে এক্টিভ ভইচত হি, সেইটো পেছিভ ভইচত অবজেক্ট হৈ গ'ল, তাৰ ফৰ্মটো সলনি হৈ গ'ল হি। এইবোৰ হৈছে চুটি চেণ্টেন্স, এনেকুৱা অসুবিধা নাই। কিন্তু যেতিয়াই চেণ্টেন্সটো অকণমান দীঘলীয়া হয়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীবিলাকৰ কিছুমান অসুবিধা আহি যায়। দ্য ৱৰ্কাৰ্ছ আৰ বিল্ডিং এ হাউচ, এই চেণ্টেন্সটো ইয়াত ছাত্ৰ ছাত্ৰীবিলাকৰ অসুবিধা হয়। এতিয়া আমি ছাত্ৰ ছাত্ৰীবিলাকক ক'বলগীয়া কথাটো হৈছে কি, যে ভইচ চেঞ্জৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় কথা হ'ল চেণ্টেন্সটোৰ ছাবজেক্ট কোনটো, আৰু চেণ্টেন্সটোৰ অবজেক্ট কোনটো, আৰু চেণ্টেন্সটোৰ ভাৰ্ব কোনটো, সেই তিনিটা বস্তু। এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ আনিবলৈ হ'লে, বা পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ আনিবলৈ হ'লে, আমি এতিয়া এক্টিভৰ পৰা পেছিভলৈ নিয়া কথাটো আলোচনা কৰি আছোঁ। এতিয়া চেণ্টেন্সটো দীঘলীয়া হ'লে কি কৰিব লাগে, তোমালোকে কোনো ভয় খাব নালাগে। চিম্পুল দুটা বস্তু তোমালোকে উলিয়াই ল'বা, সেইটো তোমালোকে জনা কথা। প্ৰথম কথা হৈছে ছাবজেক্ট। ছাবজেক্ট হৈছে যাৰ বিষয়ে, যিহৰ বিষয়ে কথাটো কোৱা যায়, আৰু ভাৰ্ব হৈছে একশ্যন ৱৰ্ড, এইটো জানাই, একেবাৰে সহজ কথা। চ' ছাবজেক্টৰ পাছত যেতিয়াই ভাৰ্বটো থাকিব, সেই ভাৰ্বটো যেতিয়াই শেষ হৈছে, ভাৰ্বটোৰ লগত তোমালোকে হোৱাট, হু বা হুম, হোৱাট কি, কোন, সেই দুটা শব্দ লগাই পেলাই যেতিয়া প্ৰশ্ন কৰিবা, তাৰ যিটো একজেক্ট এনচাৰ হ'ব, মই ৰিপিট কৰি কৈছোঁ, তাৰ যিটো একজেক্ট এনচাৰ হ'ব, সেইটোৱে হৈছে চেণ্টেন্সটোৰ অবজেক্ট, আৰু সেই অবজেক্টটোৱে গৈ পেলাই পেছিভ ভইচত ছাবজেক্ট হ'ব। যেনে আমি উদাহৰণটো কি লৈছিলোঁ, দ্য ৱৰ্কাৰ্ছ আৰ বিল্ডিং এ হাউচ। ইয়াত ভাৰ্ব কি, অকণমান ভাবি লোৱা তোমালোকে। ভাৰ্ব হৈছে বিল্ডিং। চেণ্টেন্সটোত মই কি কৈছিলোঁ, চেণ্টেন্সটোত ভাৰ্বটোৰ পাছতে হোৱাট বা হুম লগাই পেলাই যদি আমি প্ৰশ্ন কৰোঁ, তাৰ যিটো একজেক্ট এনচাৰ হ'ব, সেইটোৱে হৈছে তাৰ অবজেক্ট। দ্য ৱৰ্কাৰ্ছ আৰ বিল্ডিং হোৱাট, তাৰ একজেক্ট এনচাৰ হৈছে এ হাউচ। বনোৱাবিলাকে কি বনাই আছে, এটা ঘৰ, এ হাউচ। গতিকে সেইটো হৈছে অবজেক্ট। দে হেভ মেড মি ছেক্ৰেটাৰী অফ দ্য ক্লাব। দীঘলীয়া চেণ্টেন্স অলপ। তো ইয়াত ভাৰ্ব কোনটো হৈছে মেড। দে হেভ টু বি ভাৰ্ব, সেইটো পাৰফেক্ট টেন্সৰ বি ভাৰ্ব। চেণ্টেন্সটো পাৰফেক্ট টেন্সত থকাৰ কাৰণে পাৰফেক্ট টেন্সৰ বি ভাৰ্ব লাগিছে, হেভ, হেজ, হেড। দে হেভ মেড, মেইন ভাৰ্ব হৈছে মেড। চ' দে হেভ মেড, ইয়াত যিহেতু মানুহৰ কথা কোৱা হৈছে, তাৰপিছত আমি প্ৰশ্ন সুধিম কি, হুম, কাক, সিহঁতে বনালে, কাক, তাৰ একজেক্ট এনচাৰ হৈছে কি, মোক, মি। চ' মিটো হৈছে ইয়াত অবজেক্ট। চ' ইয়াৰ ভইচ চেঞ্জ কৰিলে কি হ'ব, আই ৱাজ মেড ছেক্ৰেটাৰী অফ দ্য ক্লাব বাই ডেম। এগেইন আৰু এটা দীঘলীয়া চেণ্টেন্স লৈছোঁ, দে কট দ্য থিফ এণ্ড হেণ্ডেড হিম অভাৰ টু দ্য পুলিচ। দে কট দ্য থিফ এণ্ড হেণ্ডেড হিম অভাৰ টু দ্য পুলিচ। তো ইয়াত চেণ্টেন্সটো দীঘলীয়া হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকৰ অকণমান কনফিউজন আহি যায়, এতিয়া অবজেক্টটো কোনটো হ'ব। কাৰণ সাধাৰণতে ভাবি থাকে কি, একদম জেনেৰেল কনচেপ্টটো হৈছে যে ছাত্ৰ ছাত্ৰীবিলাকৰ চেণ্টেন্সটোৰ আৰম্ভণিতে যিটো ৱৰ্ড থাকে, প্ৰথমটো
বা প্ৰথম দুটা ৱৰ্ড সেইটো হৈছে ছাবজেক্ট আৰু চেণ্টেন্সটোৰ শেষত যিকেইটা ৱৰ্ড থাকে সেইটোৱে হৈছে অবজেক্ট একদম জেনেৰেল কনচেপ্ট সেইটো এতিয়া অবজেক্টটো চেণ্টেন্সটোৰ একেবাৰে শেষতেই যে থাকিব দীঘলীয়া চেণ্টেন্স এটাত সেইটো নহয় গতিকে চেণ্টেন্সটো দীঘলীয়া হ'লে তাৰ অবজেক্টটো বিচাৰি উলিওৱাৰ ট্ৰিকটো হৈছে ইয়াত তোমালোকে চাই ল'বা যে ভাৰ্ব কোনটো ভাৰ্বটোৰ পাছতেই হোৱাট বা হোম লগাই পেলাই যদি প্ৰশ্ন কৰা যায় তাৰ যিটো একজেক্ট এনচাৰ হ'ব সেইটোৱে হৈছে তাৰ অবজেক্ট একেধৰণে এটা কনফিউজন হয় ছাবজেক্টটো যদি এটা ৱৰ্ডত নহয় ছাবজেক্টটো কেইবাটাও ৱৰ্ডৰ দ্বাৰা গঠিত হৈছে তেতিয়া যেনে অলপ আগতে আমি যিখিনি উদাহৰণ কৰিলোঁ দে কট ইয়াত দে টু ছাবজেক্ট হি কিল্ড হি টু ছাবজেক্ট ইয়াত এটা উদাহৰণ লৈছোঁ মই গ্ৰামাৰৰ কিতাপৰ পৰাই লৈ আছোঁ উদাহৰণবিলাক দ্য নিউজ অফ হিজ ডেথ শ্বকড মি তাৰ মৃত্যুৰ বাতৰিটোৱে মোক হতভম্ব কৰিলে ইয়াত ভাৰ্ব হৈছে কি শ্বকড এতিয়া শ্বকড হোম মোক মিটো হৈছে অবজেক্ট গতিকে ছাবজেক্ট কি হ'ব ছাবজেক্টটো এটা ৱৰ্ডৰে যে হ'ব সেইটো নহয় ছাবজেক্টটো হৈছে কিবা এটা ৱৰ্ডৰ দ্বাৰা গঠিত হ'ব পাৰে গতিকে ইয়াত কিহৰ কথা কোৱা হৈছে তাৰ মৃত্যুৰ বাতৰিটো দ্য নিউজ অফ হিজ ডেথ এই গোটেই শব্দকেইটা একেলগে ছাবজেক্ট তাৰ মৃত্যুৰ বাতৰি তাৰ মৃত্যুটো নহয় তাৰ মৃত্যুৰ বাতৰি যিটো মই পালোঁ তাৰ মৃত্যুৰ বাতৰি দ্য নিউজ অফ হিজ ডেথ শ্বকড মি চ' ইয়াৰ ভইচ চেঞ্জ কৰিলে পেছিভ ভইচত কি হ'ব আই ৱাজ শ্বকড বাই দ্য নিউজ অফ হিজ ডেথ গতিকে এই কথাটো মনত ৰাখিবা তোমালোকে যে প্ৰথম কথা হ'ল ভাৰ্বটো য'তে শেষ হৈছে ছাবজেক্টৰ পাছত সেই ভাৰ্বটোৰ পাছত হোৱাট বা হোম লগাই পেলাই আমি যদি প্ৰশ্ন কৰোঁ সেই প্ৰশ্নটোৰ যিটো একজেক্ট উত্তৰ হ'ব সেইটোৱে হৈছে ভইচ চেঞ্জ কৰিবৰ কাৰণে সেই বাক্যটোৰ অবজেক্ট ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক যিবোৰ কথাত সাধাৰণতে ছাত্ৰ ছাত্ৰীৰ সমস্যা হয় সেই কথাবিলাক আমি আলোচনা কৰি যাম তোমালোকে এনেকুৱা ধৰণৰ কথাবিলাকৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ইয়াৰ বেল আইকনটো টিপি থ'বা থেংক ইউ